গৌৰৱ গগৈ এতিয়া কংগ্ৰেছৰ ৰজা। তেওঁ ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰা দৰকাৰ। ৰজাৰ দৰে কথা ক'লে আমি নামানো। এই স্বাভিমানী আঞ্চলিক ৰাজনৈতিক দলটোৰ লগত কেনেকৈ কথা পাতিব লাগে তেওঁ বুজি পোৱা দৰকাৰ। তেওঁ ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰা দৰকাৰ। টকা খোৱাত উস্তাদ পাকিস্তান ফেৰত সাংসদ গৌৰৱ গগৈ আৰু গব্বৰ সিং ৰকিবুল হুছেইন। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহ'ল, খোলাখুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে এই যুটিটোৰ কাৰণে মিত্ৰতা নহ'ল। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে। গৌৰৱ গগৈ অহংকাৰী আৰু দাম্ভিক। কংগ্ৰেছত এতিয়া গৌৰৱ গগৈৰ দাদাগিৰি চলে। গৌৰৱ গগৈ মুখৰ ভাষা আৰু বডি লেংগুৱেজ বদলালেহে এলায়েন্স হ'ব। দাদাগিৰিত ৰাইজৰ দলৰ লগত এলায়েন্স নহয়। এলায়েন্স হ'বলৈ হ'লে বন্ধুৰ নিচিনাকৈ কথা পাতিব লাগিব। ক'বলৈ গ'লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আকুৰ গুজালিৰ বাবে আমাৰ এই মিত্ৰতা ভাগি গ'ল। পাকিস্তানত 15 দিন থাকি অহা গৌৰৱ গগৈ আৰু নিজকে চামগুৰিৰ ৰজা বুলি জাহিৰ কৰি ফুৰা ৰকিবুল হুছেইনৰ মুখা খুলিছে অখিল গগৈয়ে। আমি হাৰিবৰ কাৰণে তাৰমানে তেওঁলোকৰ পৰা আসন ল'ব লাগে নেকি? ৰাইজৰ দলে হাৰিবলগীয়া আসনকেইখনহে ল'ব লাগে তাৰমানে। মানে এইটোৱে এলায়েন্স গৌৰৱ গগৈৰ। গৌৰৱ গগৈ এলায়েন্সটো সেইটোৱে নেকি যে তেওঁলোকৰ বন্ধুবিলাকে হাৰিব লাগে আৰু কংগ্ৰেছক জিকাবৰ কাৰণে আমি চব চিট দি দিব লাগে। সেইটোৱে যদি এলায়েন্সৰ ধৰ্ম হয় তেতিয়া সেইটো এলায়েন্স বুলি নকয়। আমেৰিকাৰ হৈ গৌৰৱ গগৈ মোক যদি ভাবিছে, আমাৰ ৰাইজৰ দলক যদি ভাবিছে ইৰাণ, তেতিয়াহ'লে তেওঁ ভুল কৰিছে। কংগ্ৰেছ এটা গাদ্দাৰৰ দল। অহংকাৰী গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ দলত পৰিণত কংগ্ৰেছ, যাৰ বাবে 2021 চনৰ পৰাই মিত্ৰতাৰ নামত অখিল গগৈৰ লগতে আন মিত্ৰ দলক কেৱল প্ৰতাৰণাহে কৰিলে দাম্ভিকতাৰে বুকু ভিন্দাই থকা গৌৰৱ গগৈয়ে। দাদাগিৰিৰে দল চলাবলৈ উঠি পৰি লগা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক তোলা ধুনা অখিল গগৈৰ। তেওঁলোকে গাদ্দাৰী কৰি দিলে আমাক। বহুত চেষ্টা কৰিলোঁ, ভৰিয়ে হাতে ধৰিলোঁ, চব কৰিলোঁ আৰু মই সেইকাৰণে কৈছোঁ যে মোৰ ইয়াতকৈ আৰু বেছি যদি ৰাজহাড়ডাল বেকা কৰি দিওঁ ভাগিয়ে থাকিব কটককৈ আৰু গ'লেই আৰু। গৌৰৱ গগৈয়ে দাম্ভিকতা দেখুৱাই মিত্ৰতা ভাঙি দিয়াৰ পক্ষত অৱস্থান লোৱা আমি দেখিলোঁ। মিত্ৰতাৰ ধৰ্মক ভৰিৰে মোহাৰি গৌৰৱ গগৈয়ে কেৱল নিজেইহে ভোগ কৰিব খোজে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে প্ৰতিটো সমষ্টিৰ পৰা টকা উঠাই ভোগ কৰিব আৰু ত্যাগ কেৱল অখিল গগৈয়ে কৰিব। পাকিস্তান ফেৰত কংগ্ৰেছ সাংসদৰ অভিধানত নাই ত্যাগৰ বাণী। স্বাভিমান নাইকিয়া কৰি আমি কেতিয়াও জাতীয়তাবাদ কৰিব নোৱাৰোঁ। যেতিয়া মিত্ৰতা হয়, বুজাবুজি হয়, দুইফালৰ পৰা মিত্ৰতা লাগিব। অকল এফালৰ পৰা ত্যাগ আৰু কেইটামানে অকল ভোগ কৰিব, এইটোতো মিত্ৰতা নহয়। মুখ্যমন্ত্ৰী হোৱাৰ দুৰ্বাৰ হেঁপাহ গৌৰৱ গগৈৰ। এতিয়াই নিজকে মুখ্যমন্ত্ৰী বুলিয়েই ভাবে কংগ্ৰেছ দলৰ ৰজা গৌৰৱ গগৈয়ে। সেয়ে মিত্ৰ দলসমূহৰ নেতাক মানুহ বুলিয়েই গণ্য নকৰে অহংকাৰী গৌৰৱে। কিন্তু গৌৰৱ গগৈ যে একেবাৰে হেৰিয়াত উঠি আছে, আকাশত চাং পাতি থাকে। আমি কি কৰিম কওক? আমাক দুখ দি থাকি লাভ নাই ন। কংগ্ৰেছে আমাক তেওঁলোকৰ ঘৰত কাম কৰা মানুহৰ নিচিনা ব্যৱহাৰ কৰিব খুজিছে, এইটোতো নহ'ব। তেওঁ দলৰ ভিতৰত যি যেনেকুৱা দাদাগিৰি কৰে কৰি থাকক, কিন্তু আমাৰ দলক তেনেকৈ তেওঁ ৰজাৰ দৰে কথা ক'লে আমি নামানো। অসমত কংগ্ৰেছ দল বুলি একো নাই। কংগ্ৰেছ এতিয়া ব্যক্তি স্বাৰ্থৰ সমষ্টি, য'ত নাই কোনো উমৈহতীয়া প্ৰাৰ্থী। কংগ্ৰেছত আছে কেৱল গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু ৰিপুণ বৰা। কংগ্ৰেছ বুলি কোনো দল আচলতে নাই। কংগ্ৰেছ দলৰ অমৈহতীয়া কোনো প্ৰাৰ্থীও নাই। আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, আছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুণ বৰা স্বয়ং নিজেই প্ৰাৰ্থী। ব্যক্তি স্বাৰ্থৰ সমষ্টিয়ে যেন কংগ্ৰেছ, সেইটো আমি অনুভৱ কৰিছিলোঁ। মিত্ৰতাৰ নামত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰিলেহে মিত্ৰ দলসমূহ লগত থাকিব পাৰে। কিন্তু যিসকলে মিত্ৰতাত থাকিবলৈ নেগুৰ পেলাই আত্মসমৰ্পণ নকৰে, তেওঁলোকৰ প্ৰতি গৌৰৱ গগৈৰ মুখৰ ভাষা আৰু বডি লেংগুৱেজেই বেলেগ হৈ পৰে, যিটো বডি লেংগুৱেজ অখিল গগৈয়ে হজম কৰিব নোৱাৰে। কংগ্ৰেছৰ সকলো কেৰামতালি আমি সহ্য কৰি আছিলোঁ, কিন্তু কংগ্ৰেছে আমাক আত্মসমৰ্পণ কৰাব খুজিছিল। আমি আত্মসমৰ্পণ কৰিবলৈ সন্মত নহ'লোঁ। কিন্তু মিত্ৰতাৰ বাবে যি ত্যাগ লাগে, সেই ত্যাগ কেৱল ৰাইজৰ দলেহে কৰিব লাগিবই বুলি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেয়া কোনো গণতান্ত্ৰিক দৃষ্টিভংগী নহয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱে মিত্ৰতাৰ সপক্ষে নহয়, আৰু তেওঁৰ আচৰণ মিত্ৰ দলবোৰৰ কাৰোৰে বাবে মুঠেও সন্মানজনক নহয়। সিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছোঁ বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে দিন আমাক এৰি নিদিলে। কংগ্ৰেছৰ সৈতে মিত্ৰতা ৰাইজৰ দলে ভংগ কৰা নাই, মিত্ৰতা ভংগ কৰিছে দাদাগিৰিৰে কংগ্ৰেছ দল চলাই থকা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে।
গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন তেওঁলোকৰ কাৰণে এই গোটেই এলায়েন্সটো ভাগিছে আৰু সেইকাৰণে আমি স্পষ্ট ৰূপত জনাই দিছোঁ যে এলায়েন্স আমি ভঙা নাই, আমি এলায়েন্সৰ পক্ষত আছিলোঁ আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে এই এলায়েন্স ভাঙিব খুজিছে। তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ, বিশেষকৈ গৌৰৱ গগৈৰ যি বডি লেংগুৱেজ, গৌৰৱ গগৈৰ মুখৰ যি বডি লেংগুৱেজ আৰু মুখৰ যি বক্তব্য আৰু বডি লেংগুৱেজ, সেইটোৱে আমাক সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত কৰিছে। সৰ্বশেষত আমি জানিলোঁ যে গৌৰৱ গগৈয়ে মোক নিজে ফোন কৰি ক'লে যে ঢিং আমি নিদিওঁ, আৰু আমি গম পালোঁ যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ঢিং সমষ্টিটো এৰি দিব নোখোজিলে। মিত্ৰতা হ'ব বুলি কংগ্ৰেছে আমাক কেৱল ললিপপেই চুপাই থাকিলে। মিত্ৰতাৰ আলোচনাৰ বাবে আমাক এদিনো সময় নিদিলে। এয়া এটা মিত্ৰ দলক গৌৰৱ গগৈয়ে কৰা সীমা চেৰাই যোৱা অপমান, যি অপমান কেতিয়াও সহ্য কৰিব নোৱাৰে ৰাইজৰ দলৰ দৰে আঞ্চলিকতাবাদী স্বাভিমানী দলে। যোৱা 19 ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত 20 ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত আমাক অসন্মান কৰি আৰু উত্তৰ নিদি আমাৰ স্বাভিমানত আঘাত আনিলে। সেয়েহে আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াটো আমাৰ পক্ষে সম্ভৱপৰ নহয় বুলি তেওঁ আমাক সন্মান দিব খোজা নাছিল, আৰু গৌৰৱ গগৈয়ে দাম্ভিকতা দেখুৱাই মিত্ৰতা ভাঙি দিয়াৰ পক্ষত অৱস্থান লোৱা আমি দেখিলোঁ। কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি যোৱা 6 মাৰ্চ তাৰিখে আন 3টা দলৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে। তেওঁলোকে আমাৰ মিত্ৰ দলবোৰৰ সৈতে আলোচনাৰ বাবে মুঠেও সময় দিয়া নাছিল। ৰাইজৰ দলক গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে দিল্লীৰ ওচৰত ৰাজহাৰ বেকা কৰিবলৈ বাধ্য কৰাইছিল, কিন্তু আমি সেই ভয় ভাবুকি ধমকি আৰু ব্লেকমেইলিঙক গুৰুত্ব নিদিয়াৰ বাবেই মিত্ৰতা ভাঙি পেলালে গৌৰৱ ৰকিবুলৰ যুটিয়ে। আমাৰ ৰাইজৰ দলৰ যিটো আঞ্চলিকতাবাদ, এইটো হ'ল দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতা। কংগ্ৰেছে যদি আমাক ধমকি মাৰি এইখনো নিদিওঁ, এইটোও নকৰোঁ, এইটোও নকৰোঁ, আমুকো এৰি দিয়া তামুকো এৰি দিয়া বুলি কয়, আমি ক'ত আমি কেয়াৰ কৰা মানুহ। গতিকে আমাক যদি কোনোবাই মানে একদম ধমকি মাৰি ক'ব খোজে, তেতিয়াহ'লে আমি কাৰো কথা নুশুনো। আমি হ'লোঁ স্বাভিমানী জাতীয়তাবাদী আঞ্চলিক শক্তি, আমি কি কেয়াৰ কৰিম? গতিকে এইটো কথা সকলোৱে মনত ৰাখিলে, সন্মান কৰিলেহে বন্ধুত্ব থাকে, ইনচাল্ট কৰিলে, অহংকাৰ দেখিলে কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে। মিত্ৰতাৰ নামত ৰাইজৰ দলক অহংকাৰী গৌৰৱ গগৈয়ে কেৱল নচুৱাইহে থাকিলে, কাৰণ নাও বৈচা বিচাৰিলে অখিল গগৈক কংগ্ৰেছে ৰঙা নদী দিয়ে, ধেমাজি বিচাৰিলে ৰঙা চকু দেখুৱাই দিয়ে। প্ৰথমে ঢিং ৰাইজৰ দলক এৰি দিম বুলি কৈও কেৱল টকাৰ খকত সেয়াও নিদিলে গৌৰৱ আৰু ৰকিবুল হুছেইনে, কাৰণ টিকট দিম বুলি গৌৰৱ আৰু ৰকিবুল হুছেইন টকা খোৱাত নাম্বাৰ 1। ঢিং সমষ্টিটো তেওঁলোকে আমাক কমপ্লিটলি খেলিবলৈ দিম বুলি কৈছিলে, তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে আমাক ফ্ৰেণ্ডলি বুলি কৈ দিলে। নাওবৈচা সমষ্টিটো আমি বিচাৰিছিলোঁ, তেওঁলোকে আমাক ৰঙা নদীটো দি দিছে। ধেমাজি সমষ্টিটো বিচাৰিছিলোঁ, সেইটো নাকচেই কৰি দিছে। তেওঁলোকে মানি লোৱা সংখ্যা, আমি লোৱা নহয়। 13টা তেওঁলোকে পাছ কৰি দিছিলে আৰু 2টা গৌৰৱ গগৈ পাছ কৰিব বুলি কৈ থৈছিলে। 2টা গৌৰৱ গগৈৰ লগত কথা পাতি শেষ কৰি দিব বুলি কৈছিলে, 13টা তেওঁলোকে পাছ কৰিছিলে। সেই 13টা পাছ কৰাৰ ভিতৰতে আকৌ তেওঁলোকে মানে ঢিংটো আকৌ নিদিওঁ বুলি কৈ দিলে। সেইটোতে লাগিলে। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে। ৰাইজৰ দলক একাষৰীয়া কৰি বাকীকেইটা দলক লৈ সংবাদমেল পাতি আমাৰ আত্মসন্মানক আঘাত হানি কংগ্ৰেছে মিত্ৰতাৰ ধৰ্মক কেতিয়াবাই জলাঞ্জলি দিলে, আমাক লৈ কেৱল খেলাহে কৰিলে। কংগ্ৰেছ দলে বেলেগসকলক লৈ হেৰি কৰি দিছে, কি কয়, তেওঁলোকে আমাক এৰি পাতি দিছে, কি কয় এইটো, সংবাদমেল পাতি দিছে বা একলগ হৈছে। সেইটো আমাৰ কাৰণে আত্মসন্মানৰ বিষয় এটা। এতিয়া আমাৰ কোৰ্টত বল নাই, বল কাহানিবাই কেই তাৰিখ হ'ল এইটো, ৰ'ব 19 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বলটো কংগ্ৰেছৰ কোৰ্টত আছে, আৰু বলটো অকলে কংগ্ৰেছে লৈ থৈছে। গতিকে মোৰ ক'বলগীয়া একো নাই, মই খেলিবলৈকে পোৱা নাই, বলটো দেখাই নাই, ভৰিত লগাই নাই। মোৰ 19 তাৰিখৰ পিছৰ পৰা মোৰ হাতত বল নাই। এয়াই হৈছে কংগ্ৰেছৰ আচল চৰিত্ৰ, য'ত চলে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ দাদাগিৰি, যি দাদাগিৰিত মিত্ৰ হৈ পৰে শত্ৰু, শত্ৰু হৈ পৰে মিত্ৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।